পুখুৰীৰ মাছ ধৰি থোৱাৰ পাছত ভাবিলোঁ শাক পাচলিবোৰো যদি সাৰ নিদিয়া আৰু ঘৰৰে হয় কিমান ভাল লাগিব। সেইকাৰণে ৰাতিপুৱাই আহি কবি ছিঙি আছোঁহি। দোকানৰ ডিছপ্লেত ব্যৱহাৰ নকৰোঁ, খোল আৰু কলপাত ব্যৱহাৰ কৰা হ'ব। এইবোৰে স্বাস্থ্যৰ একো ক্ষতি নকৰে, এইবোৰ আমাৰ পৰম্পৰাও হয়। মালিকে গম নোপোৱাকৈ এই শাক পাচলি বাৰীখনৰ পৰা যিমান লাগে লোকেল চব্জি লৈ লওঁ। চাৰিওফালৰ পৰিৱেশটো চাওকচোন, কিমান ধুনীয়া, কিমান শৃংখলাবদ্ধ, দেখিয়ে মনটো কিবা ভাল লাগি গৈছে। মোমাই ঘৰত এনেকুৱা ফাৰ্ম থাকিলে বজাৰত কিনি কোনে সকাম পাতে। ইয়াৰ পৰা ছিঙিব লাগে আৰু নিব লাগে আৰু খানা খাব লাগে, হয় নহয়? মোৰ মামা এজন শিক্ষক হোৱাৰ পাছতো স্কুললৈ যোৱাৰ আগতেই ৰাতিপুৱা সোনকালে উঠি 2-3 ঘণ্টা পথাৰত কাম কৰে। মামাই সদায় এটা কথাই কয়, তিনিআলিত এনে আড্ডা দি থকাতকৈ, তাছ খেলি থকাতকৈ, আনৰ কথা সমালোচনা কৰি থকাতকৈ খেতি কৰাই ভাল। খেতি কৰিলে পকেটলৈও পইচা আহিব, স্বাস্থ্যও ভালে থাকিব। ভাগিনে দম দি নিয়া নাইতো? নাই নাই, কিহৰ দম? অন্তৰৰ পৰা দিছে নেকি? অন্তৰৰ দিছো, তোমাৰ গইনে ল'ৰা পাইছে। ইমান কমত দি আছে যে কেনেকে? নাই, একো ইয়াত অসুবিধা নাই। হা? চব মানুহে 40 টকা দি খাব নোৱাৰেতো, তুমিহে পাৰিছা, ধন আছে তোমাৰ। আপুনিতো একো সাৰ চাৰো নিদিয়ে? নাই নাই, এয়া চাই লোৱা। গোবৰ, এয়া গোবৰ। এইডাল হাত কবি চোৱা তুমি, এইটো হাত কবি মই উঘালিয়ে দিলোঁ বাৰু। এই কবিকেইটা মানুহে এটাতটো 1 কেজি হ'ব চাগে। সাৰ দিছে বুলি ক'ব। অঁ, ইয়াত যে ৰাসায়নিক সাৰ দিছে, এটা সাৰ দিয়া নহয়, এইটো পানী সম্পূৰ্ণ। পানী কেপাচিটি মানে। এডালটো একদম ভয়ংকৰ কবি দেখোন। মামা এইটো লৈ লওঁ, এইটো লৈ লওঁ দেই। বজাৰত চব্জিৰ বহুত দাম থাকে, কিন্তু খেতি কৰা মানুহজনে সদায় কমত বস্তুবোৰ দিব লাগে। সেইকাৰণে খেতিয়কে উচিত মূল্য কেতিয়াও নাপায়। যিদিনাই খেতিয়কে উচিত মূল্য পাব, প্ৰত্যেকজন মানুহে গৌৰৱেৰে খেতি কৰিব। বিশ্বাস কৰক, এটা কবিত 10 টকা, আৰু তেওঁৰ হিচাপ কি? 9000 কবি আছে, 9000 × 10, হিচাপ লগাই লওক নিজে। এইটো প্ৰচেছটো দেখিছা নাই? এইটো অ'কে, গোবৰ এইটো দেখিছা না? তুমি দেখিছা যে মটৰ নাই, হয় নহয়? এতিয়া মই তোমাক মটৰ দেখাই দিম, সেইটো চোৱা। অ' বা, হাবি মাজত আছে যেনিবা, ধৰা তুমি নাই এইটো দেখিছা, এইটো কি দেখিছা? সেই মানুহজনীলৈ জিলমিল কেইডালমান লৈ যাওঁ দেই, জিলমিল। শেষত এসোপামান চব্জি ছিঙি লৈ আমি ঘৰলৈ যাব ওলালোঁ। সঁচা কথা ক'বলৈ গ'লে মামাহঁতে আমাক বহুত মৰম কৰে। আমি বহুত বেছি সৌভাগ্যৱান, এনেকুৱা মামা ঘৰ পাইছোঁ।